তনু ফুকনে আমাৰ গাঁও অভয়পীয়া গাঁৱৰ বুধিন গগৈ মানে বৰ বেয়াকৈ মাৰিছে। মানে কি ক'ম আৰু প্ৰাণৰ ভাবুকিও দিছিলে তেওঁ, যেনে তেনে হেৰি প্ৰাণৰ ভাবুকি মানে ৰক্ষা পৰিছে। তাৰপিছত এতিয়া মই গাঁৱৰ ৱাৰ্ড মেম্বাৰ মোৰ ওচৰলৈ গৈছিলে প্ৰথম মোৰ ওচৰলৈ গৈছিলে, বাইক আছে, সেই বাইকগৰাকীক মানে অৰুণোদয় কেলৈ দিয়া নাই বুলি সুধিছিলেগৈ। তাৰপিছত মই ক'লোঁ যে অৰুণোদয় পোৱা নাই মানে তেওঁলোকৰ ঘৰত অৰুণোদয় দিয়াটো তাৰমানে সম্ভৱ নহয়, তথাপিতো আমি মানে কাগজ পত্ৰ দিছোঁগৈ, কাগজ পত্ৰ দিলোঁগৈ, কাগজত দিয়াৰ পিছত অহা নাই কেলৈ সেইটো আমি হেৰি কৰা নাই, আমি জনা নাই বাৰু। তাৰপিছত তেওঁ কৈছে যে কেলৈ নাপাব অৰুণোদয়টো, তাৰপিছত তাৰপৰা মোক দম দিছে আৰু কেলৈ পাব নালাগে, পাব লাগিবই। তাৰপিছত তাত লগৰজন গৈছিলে ৰাজদ্বীপ ফুকন, ৰাজদ্বীপ ফুকনে কৈছে যে আজিৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে অৰুণোদয়টো পাব লাগিব। তাৰপিছত কৈছে যে কাইলৈৰ ভিতৰত যদি অৰুণোদয় নাপাওঁ গোটেই তাৰমানে কি কৰি দিম, তাৰমানে মই যি হেৰি কৰিলোঁ তাৰমানে ওলালোঁ আৰু ৰক্ষা নাই সেনেকৈ কৈছে। এতিয়া যাওঁ আমি তাৰমানে বুথৰ প্ৰেচিডেণ্ট ওচৰলৈ যাওঁ, বুধিন কোঁৱৰৰ ওচৰলৈ যাওঁ, তাক আজি চফাই ল'ম সেনেকৈ বুলি কৈছে। তাত চফাই ল'ম বুলি কোৱা শুনি মোৰ ভয় লাগিছে, কি হ'ব এতিয়া। তাত চফা ল'ম বুলি কোৱা শুনি তাত তেওঁলোকেতো হেৰি আমাৰ ঘৰৰ পৰা ওলাই আহিলে। আমাৰ গেটৰ মুখৰ পাওঁতে মই আমাৰ মণ্টু গগৈলৈ ফোন কৰিছোঁ, এজন বহি আছে, তেওঁলৈ ফোন কৰিলোঁ। আৰু তেওঁলৈ ফোন কৰি কৈছোঁ যে বুধিন কোঁৱৰ ঘৰলৈ যাবলৈ লৈছে এতিয়া আৰু খুব খঙত আছে তনু। তাৰপিছত মই বোলো জানো কি হয় ক'ব পৰা নাই দেই। তনু ফুকনে তাৰমানে খুব খঙে ওলাই আহিছে আৰু এইবাৰ বুধিন কোঁৱৰ ঘৰলৈ যাওঁ, তাক বোলে য'তে পাওঁ ত'তে দিম বুলি কৈছে, দিম বুলি ক'লে গ'লে মোৰ ভয় লাগিছে। তাৰপিছত ভয় লাগিছে, তাৰপিছত তাৰ পিছতে অলপমান দেৰি পিছতে গম পাইছোঁ যে বুধিন কোঁৱৰক আহি মাৰি আছেহি। সন্ধিয়া প্ৰায় 6:40-45 মানত তনু ফুকন আৰু ৰাজদ্বীপ ফুকন নামৰ দুজন গুণ্ডাই মোক মাৰপিট কৰিছিলে ছাৰ ধৰি, আৰু প্ৰাণে মৰা বহুত চেষ্টা কৰিছিলে ছাৰ। এইটো অৰুণোদয় সন্দৰ্ভত, তাৰ বায়েকে অৰুণোদয় পোৱা নাছিলে, সেইটো কাৰণে মোক কি কয় কেলৈ নিদিলি বুলি মোক কি কয় বহুত মাৰপিট কৰিছিলে ছাৰ, আৰু প্ৰাণে মৰাৰ চেষ্টা কৰিছিলে। গাড়ীত ভৰাই লৈ যাবলৈ বিচাৰিছিলে কিন্তু গাড়ীত ভৰাব নোৱাৰিলে। গাড়ীৰ ভিতৰত অস্ত্ৰ আছিলে আৰু কি কয় লোহাৰ ৰড চড এনেকুৱা বস্তু সামগ্ৰী আছিলে। গাড়ীৰ ভিতৰত সোমাব নোৱাৰাৰ পিছত মোক ধৰি চুচৰাই লৈ যায়। তাত বহুত মাৰপিট কৰিছিলে ছাৰ দলঙত। প্ৰায় সন্ধিয়া 6:40-45। মই সিমানটো ছাৰ সময় চাবলৈও সিমান হেৰি কৰা নাই, কিন্তু সিমানটোৱে সম্ভৱ। হয় ছাৰ, দিয়া হৈছে। আৰক্ষীয়ে তেওঁলোকৰ ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ ছাৰ সম্পূৰ্ণ ভৰসা আছে, তেওঁলোকে ন্যায় দিব। তেওঁলোকৰ যিবিলাক প্ৰচেছ আছে তেওঁলোকে ন্যায়িকভাৱে কৰি আছে, আৰু মই আশাবাদী মোক ন্যায় পাম বুলি। হয় ছাৰ। এই মানুহজনৰ অলপমান কিবা জানিব পাৰিম নে, কিবা গুণ্ডা টাইপৰ বা কিবা অহংকাৰী টাইপৰ তেনেকুৱা কিবা এটা আছে নেকি? হয় ছাৰ, তেনেকুৱা কি কয় প্ৰায় আমাৰ ওচৰ চুবুৰীয়া মানুহৰ মুখত শুনিবলৈ পাওঁ, আৰু মাৰপিট কৰি থকা আমি প্ৰায় শুনি পাওঁ, কিন্তু ইমানখিনি যে উপদ্ৰৱ কৰিব সেইটো মই সপোনতো মই ভবা নাছিলোঁ ছাৰ। পঞ্চায়ত কি কয় আপোনালোকৰ? পঞ্চায়ত এইটো হিলাকতি গাঁও পঞ্চায়ত কৈছে ছাৰ। এনেকুৱা কঠোৰতম শাস্তি দিয়ক, মই DGP মহোদয়লৈ মই অনুৰোধ জনাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।